Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো হেকটিয়াকে ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ এডভাৰটাইজমেন্ট ওলাইছিলে আন্ডাৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্ট তাৰ কাৰণে যোনটো অফিচিয়েল সিলেবাস হয় বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড ইয়াতে লিখিছে সিলেবাস বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড সো ইয়াতে আপোনালোকৰ সিলেবাসখন এপিএসসি অফিচিয়েলি পাব্লিছ কৰিলে আৰু ইয়াৰ পাছত হয়তো আপোনালোকে কি বুলি কয় জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ সিলেবাসও এপিএসসি পাব্লিছ কৰি দিব আজিকালি এপিএসসি এডভাৰটাইজমেন্টটো পাব্লিছ কৰে তাৰপৰি অনলাইন এপ্লিকেশনৰ ষ্টাৰ্টিং ডেটৰ আগতে সিলেবাসও পাব্লিছ কৰি দিয়ে খালি পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব হেতু ডিপেন্ড কৰিব আৰু কেতিয়াবা দেৰি লাগি যায় কিন্তু আপোনালোকৰ সিলেবাস দি দিয়ে আগতীয়াকৈ সো দ্যাট আপোনালোকে প্ৰিপাৰেচন কৰি থাকে আৰু হেতু কাৰণে 10 দিন 12 দিনৰ এটা নোটিছ দি পেলাই এখন নোটিছ দি পেলাই তেওঁলোকে এক্সাম কণ্ডাক্ট কৰি দিয়ে পাছত গৈ পেলাই ঠিক আছে সো হেতু কাৰণে আপোনালোকৰ এতিয়া ইয়াতে সিলেবাস মই আপোনালোকক অলৰেডি মোৰ যোনটো প্লেলিষ্ট এটা ক্ৰিয়েট কৰি থোৱা আছে এপিএসসি ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি হে প্লেলিষ্টত গলে এই সিলেবাসখন পায়ে যাব তাতে আগতেও একই সিলেবাসে আছিল সো ইয়াতে জেনাৰেল ষ্টাডিজৰ পেপাৰ এখন থাকিব ঠিক আছে জেনাৰেল ষ্টাডিজৰ পেপাৰ এখন থাকিব আৰু লগতে আপোনালোকৰ এখন থাকিব পেপাৰটো জেনাৰেল সায়েন্স দুইখনে মাল্টিপল চইচ কোৱেশ্যনছ মানে এমসিকিউ বেস ওএমআৰ সিটত আপোনালোকে এনসাৰছ কৰিব লাগিব ঠিক আছে ফুল মাৰ্কস 100 আছে জেনাৰেল ষ্টাডিজত তাতে 2 আৱাৰ্ছ আছে ইয়াতে সাবজেক্টছ বিলাক থাকিব কাৰেণ্ট এফেয়াৰ্স থাকিব আসাম ইণ্ডিয়া ওয়াৰ্ল্ড তিনটা সেকশনে কভাৰ কৰিব লাগিব অসমৰ কাৰেণ্ট এফেয়াৰ্স এজ এ হোল ইণ্ডিয়াৰ কাৰেণ্ট এফেয়াৰ্স আৰু ৱৰ্ল্ডৰ কাৰেণ্ট এফেয়াৰ্সও ইয়াতে কভাৰ কৰিব লাগিব হিষ্ট্ৰী অফ আসাম হিষ্ট্ৰী ইয়াতে কভাৰ কৰিব লাগিব তাৰ পিছত আহি গল জিওগ্ৰাফি অফ ইণ্ডিয়ান আসাম অসমৰ জিওগ্ৰাফি আৰু ইণ্ডিয়ান জিওগ্ৰাফি কভাৰ কৰিব লাগিব ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন থাকিব ইকনমি অফ আসাম এণ্ড ইণ্ডিয়া স্পৰ্টছ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আসাম লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আসাম ঠিক আছে এইখিনি থাকিব তাৰপিছত এনভাইৰনমেণ্ট এণ্ড ক্লাইমেটত আপোনালোকে পাই যাব যোনখিনি ক্লাইমেট ৰিলেটেড কুৱেশ্যনছ কিছুমান আহিব পাৰে বা এনভাইৰনমেণ্ট ৰিলেটেড যোনখিনি ইকোলজি ৰিলেটেড লাইক এনভাইৰনমেণ্ট মানে কি আপোনালোকৰ যোনখিনি ধৰক অকণমান কিছুমান কেমেষ্ট্ৰি ফিজিক্সৰো মিক্স আপ হৈ থাকিব ছায়েন্স ৰিলেটেড বটানী বায়'লজিৰ কুৱেশ্যনো আহিব পাৰে ইয়াতে সায়েন্স এণ্ড টেকনলজিটো সেই তেনেকুৱা ধৰণৰ ফিজিক্সৰ আৰু কেমেষ্ট্ৰি কুৱেশ্যনছ ইয়াতে আহে টেকনলজিৰ ক্ষেত্ৰত আপোনালোকৰ যোনখিনি নতুন টেকনলজিছ আছে লাইক কাৰেণ্ট এফেয়াৰ্ছত আছে তেনেকুৱা চন্দ্ৰয়ান 5 হওক বা তেনেকুৱা ধৰণৰ যিকোনো থাকিব পাৰে তেনেকুৱা ধৰণৰ আৰু লগতে ইংলিছ গ্ৰামাৰ সেকশনটো থাকিব ইয়াতে জেনাৰেল ষ্টাডিজত ঠিক আছে 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ পাৰ কুৱেশ্যন চাগে 1 মাৰ্ক থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিলে মানে ইয়াতে আপোনালোকৰ 0.25 কে থাকিব কাৰণ এটা কুৱেশ্যনত যদি 1 মাৰ্ক কে থাকে নিগেটিভ মাৰ্কিং 0.25 কে থাকে আৰু পেপাৰখনত যদি এনেকুৱা হয় যে 1 মাৰ্ক 2 মাৰ্ক কুৱেশ্যনছ একেলগে কম্বাইন হৈ থাকিব তেতিয়ালে 2 মাৰ্ক থকা কুৱেশ্যন বিলাকত নিগেটিভ মাৰ্কিং 0.50 1 মাৰ্ক থকা কুৱেশ্যন বিলাকত নিগেটিভ মাৰ্কিং 0.25 থাকিব কাৰণ এপিএসসিৰ নিগেটিভ মাৰ্কিং স্কিমটো হ'ল 1/4 অফ দি মাৰ্কস এজাইন টু দি কুৱেশ্যন এটা কুৱেশ্যনৰ এগেইনষ্ট যিমান মাৰ্কস থাকে হেতুতে আপোনালোকে ৰং এনসাৰ কৰিলে মানে 1/4 4 ভাগৰ এভাগ আপোনালোকৰ নিগেটিভ মাৰ্কিং স্কিম হিচাপে ইয়াতে নিগেটিভ মাৰ্কিং সিস্টেমত আপোনালোকৰ ডিডাক্ট হয় ঠিক আছে সো হেতু হৈ গল এক্সাম পেটাৰ্নটো হৈ গল জেনাৰেল ষ্টাডিজ পেপাৰ 1 এখন থাকিব আৰু এখন থাকিব পেপাৰটোত জেনাৰেল সায়েন্স ঠিক আছে হেতু এক্সাম পেটাৰ্ন মানে কি হেতু ৰিটেন এক্সামিনেশ্যন পেটাৰ্ন ইয়াৰ পিছত নেক্সট ষ্টেজত আপোনালোকৰ ইন্টাৰভিউ হ'ব এই ৰিটেন এক্সামিনেশ্যনৰ আপোনালোকৰ কাট অফ মাৰ্কছত যদি থাকে যে তেওঁলোকে নেক্সট ষ্টেজত ইন্টাৰভিউ এপিয়াৰ হ'ব লাগিব এটো এটা যেহেতু ক্লাছ 2 গেজেটেড অফিচাৰ পোষ্ট হয় আপোনালোকে ইন্টাৰভিউ নিদিয়াকে এটো কাৰণে ৰিক্ৰুটমেন্ট প্ৰসেসটো এপিএসসি কমপ্লিট কৰিব নোৱাৰে আৰু বাকি জেনাৰেল সায়েন্সৰ যোনটো সিলেবাস আছে হেতু 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ হ'ব 2 আৱাৰ্ছ থাকিব ম্যাথমেটিক্সত আহিব পাৰ্চেন্টেজ এভাৰেজ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এৰিয়া এণ্ড ভলিউম এপ্লিকেশ্যন অফ ট্ৰিগোনোমেট্ৰি এপ্লিকেশ্যন ইন্টিগ্ৰেলছ ঠিক আছে এইখিনি থাকিব ম্যাথমেটিক্সত তাৰপিছত আহিলে ফিজিক্স এইবোৰ সব ডিগ্ৰী ষ্টেণ্ডাৰ্ড বুলি কৈছে ইয়াতে কিন্তু মোৰ লাগিছে মোৰলেছ হাই সেকেন্ডাৰী সিলেবাসৰ পৰা হয়তো বেছিভাগ বস্তু আহিব পাৰে যিসকলে আগে পিছে দিছে তেওঁলোকে গম পাব বাকি আপোনালোকে সিলেবাসটো দেখিলে মানে নিজে গম পাব হাই সেকেন্ডাৰী ষ্টেণ্ডাৰ্ডৰ টপিকছ নে গ্ৰেজুৱেট ষ্টেণ্ডাৰ্ডৰ টপিকছ ডিগ্ৰী ষ্টেণ্ডাৰ্ডৰ টপিকছ হয় এইবোৰ ফিজিক্সত থাকিব মাছ ডেন্সিটি specific gravity weight force pressure torque concept of electric field magnetic lines of force electromagnetic force and induced emf ঠিক আছে তাৰ পিছত basic concept of temperature humidity and pressure Pascal law gravitational force acceleration due to gravity principle of moments and levers Archimedes principle and buoyancy ঠিক আছে specific gravity Hooke's law Ohm's law basics of থাৰ্মোমেট্ৰি এণ্ড থাৰ্মেল এক্সপানশ্যন ইলেক্ট্ৰিকেল এনাৰ্জি ঠিক আছে এইবোৰ যিসকলৰ ফিজিক্স আছিলে তেওঁলোকে গম পাব মই যেহেতু ফিজিক্সৰ নাছিলোঁ সো হেতু কাৰণে মোৰ কিছুমান ৱৰ্ডৰ প্ৰনাউন্সিয়েশ্যন অলপ ভুল হ'ব পাৰে সো হেতু কাৰণে ক্ষমা কৰিব তাৰপিছত আহি গ'ল কেমেষ্ট্ৰি ঠিক আছে তিনটা সেকশনত পেপাৰখন ডিভাইড কৰা হ'ব মেথছ মেথমেটিক্স ফিজিক্স আৰু কেমেষ্ট্ৰি থাকিব মেটাৰ ক্লাছিফিকেশ্যন অফ মেটাৰ এলিমেণ্টছ কম্পাউণ্ডছ মিক্সাৰ্ছ এটমছ এণ্ড মলিকুলছ তাৰপিছত থাকিব প্ৰপাৰ্টিজ অফ মেটাৰ এণ্ড দেয়াৰ মেজাৰমেণ্ট ফিজিকেল কোৱান্টিটিজ SI units base units definition of the SI base units measurement of temperature volume mass etc uncertainty in measurement
প্ৰিচাইশ্যন এণ্ড একুৰেচি, ষ্টেটছ অফ মেটাৰ, মেজাৰমেণ্ট অফ মাছ, ভলিউম, প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ অফ গেছেছ, গেছ লছ, এক্সট্ৰেকশ্যন অফ মেটেলছ এণ্ড ইম্পৰ্টেণ্ট এলয়ছ। ঠিক আছে, এইখিনি কেমেষ্ট্ৰি হৈ গ'ল। ঠিক আছে, চ' আপোনালোকৰ এইখন হৈ গ'ল ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছ। ইয়াতে আপোনালোকে 2খন পেপাৰ দিব লাগিব। খালি আপোনালোকে এটা মন কৰিব, আগৰবাৰ যিসকলে কেণ্ডিডেটছে ছাকচেছ হৈছে বা যিসকলে এই পৰীক্ষাটো এপিয়াৰ কৰিছে, আপোনালোকৰ জেনেৰেল ষ্টাডিজ পেপাৰখন আপোনালোকে অলপ হ'লেও এটেম্প কৰিব পাৰিলেও জেনেৰেল ছায়েন্সৰ পেপাৰখন কিন্তু যথেষ্ট টান আহে। ঠিক আছে, চ' যিমানখিনি ফিডবেক দিছিলে, কাৰণ মই আগৰবাৰো এই পৰীক্ষাটোৰ কাৰণে ভিডিঅ'জ বনাইছিলোঁ আপোনালোকৰ কাৰণে, চ' যিমানখিনি ফিডবেক দিছে, চ' ইয়াতে আপোনালোকৰ জেনেৰেল ছায়েন্সৰ পেপাৰখন কিন্তু যথেষ্ট টান আহে। চ' সেইটো কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। চ' এইখিনি হৈ গ'ল আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন চিলেবাছ, পেপাৰ 1 জেনেৰেল ষ্টাডিজ, পেপাৰ 2 জেনেৰেল ছায়েন্স। আৰু নিগেটিভ মাৰ্কিঙৰ স্কিমটোৰ কথা ক'লোঁ, আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ কথা ক'লোঁ। এই দুটাৰ পৰীক্ষা মিলাই পেলাই ৰিটেন এক্সামিনেশ্যন বুলি কয়, এই 2খন পেপাৰ মিলাই নেক্সট ষ্টেজত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা পোষ্ট থাকিব। আৰু আপোনালোকে যদি বাকী কোৰ্চ এভেইলেবল আছে, মই কোৰ্চটো লোৱাৰ আগতে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এটা জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে, 150 ৰুপিজৰ এটা কোৰ্চ এভেইলেবল আছে। ইয়াতে আপোনালোকে MCQ ফৰ্মেটত পাই যাব বস্তুবোৰ। খালী কথাটো হ'ল যে চাওক, APSC আজিকালি নট অনলি ডাইৰেক্ট কুৱেশ্যনছ, অকণমান ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো দিয়ে। ঠিক আছে, APSC এক্সাম পেটাৰ্ণটোত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আপোনালোকে পায়। ঠিক আছে, চ' APSC এক্সাম পেটাৰ্ণটো ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ থাকিলে মানে আপোনালোকৰ কোৰ্চবিলাকত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ কভাৰ কৰাটো পচিবল নহয়, কাৰণ এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ বহুত দীঘল থাকে। চ' ইয়াতে যোনখিনি মেটেৰিয়েলছ আছে সেইখিনিত কি হৈছে, ডাইৰেক্ট কুৱেশ্যনছে আছে, কিন্তু আপোনালোকে ডাইৰেক্ট কুৱেশ্যনছ পঢ়িলেও ষ্টেটমেণ্ট বেছ কুৱেশ্যন, ধৰক ডাইৰেক্ট কুৱেশ্যন 3-4টা মিলাই পেলাই এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যনৰ বস্তুখিনি আপোনালোকে পাই যাব। ছাপ'জ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছে, ইণ্ডিয়ান হিষ্ট্ৰী বস্তুখিনি মিলাই পেলাই, ডাইৰেক্ট কুৱেশ্যনৰ বস্তুখিনি মিলাই পেলাই আপোনালোকে কি বুলি কয়, ষ্টেটমেণ্ট বেছ কুৱেশ্যন এটা কৰিব পাৰে, 3-4টা কুৱেশ্যন মিলাই পেলাই। চ' তেনেকুৱা ধৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। কিন্তু APSC এক্সামছবিলাকৰ কাৰণে যেতিয়া আপোনালোকে প্ৰিপেৰেশ্যন কৰে, মই আপোনালোকক ৰিকমেণ্ডেড কৰিম প্ৰথমতে বুকছবিলাক থৰলি পঢ়ি ল'ব। ঠিক আছে, বুকছবিলাক নপঢ়াকৈ অকল MCQ প্ৰেক্টিছ কৰি গ'লে নহ'ব। এতিয়া ধৰক আপোনালোকে DME ৰ কাৰণে বা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকে তেনেকৈ কোৰ্চ লৈ পেলাই MCQs প্ৰেক্টিছ কৰি গ'লেও অলপ চলপ হৈ যায়, কাৰণ ডাইৰেক্ট কুৱেশ্যনছ আহে আৰু তাৰপৰা কমন হোৱাৰ সম্ভাৱনা থাকে যেতিয়া আপোনালোকে MCQs প্ৰেক্টিছ কৰে। কিন্তু ইয়াতে যিহেতু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আহিব পাৰে, প্ৰথমতে কিতাপ পঢ়ি ল'ব, বুকছবিলাক পঢ়ি ল'ব, মেটেৰিয়েলছ পঢ়ি ল'ব। তাৰপিছত আপোনালোকে এই কোৰ্চ মেটেৰিয়েলছখিনি লৈ পেলাই আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে, বা কোৰ্চ মেটেৰিয়েলছখিনি এতিয়া লৈ ল'ব, লৈ পেলাই আপোনালোকে কিতাপবিলাকো পঢ়ি থাকিব, কোৰ্চ মেটেৰিয়েলছবিলাকৰ পৰা প্ৰেক্টিছ কৰি থাকিব। ঠিক আছে, ছাইড বাই ছাইড, তেতিয়া আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ যাব। চ' 150 ৰুপিছৰ এটা মিনিমাম প্ৰাইচ আছে, সেইটো আপোনালোকে দি পেলাই বস্তুখিনি ল'ব পাৰে। ঠিক তেনেদৰে জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 175ত, সেইটোও ল'ব পাৰে এজ পাৰ লাষ্ট টাইম চিলেবাছ। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা যিহেতু আহি আছে 38 মাৰ্চ, মানে 30 মাৰ্চত, তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 325ত। DME গ্ৰেড 3 নন টেকনিকেলৰ এটা মক টেষ্ট চিৰিজো এভেইলেবল আছে 90 ৰুপিছত। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ যদি ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজটো লয় 400 ৰুপিছত এভেইলেবল আছে। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ যিহেতু পৰীক্ষা আহি আছে, APDCLৰ পৰীক্ষাটো 23 মাৰ্চত অনুষ্ঠিত হ'ব, মানে এই দেওবাৰে। আৰু AGCLৰ পৰীক্ষাটো 6 এপ্ৰিল, মানে 6 এপ্ৰিলত অনুষ্ঠিত হ'ব। তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 3খন পেপাৰৰ ওপৰত, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, মেথমেটিক্স, ডেছক্ৰিপটিভ 375ত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে, তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে 3000মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব প্ৰেক্টিছ কৰিবৰ কাৰণে। আৰু লগতে যদি কোনোবাই কম্প্ৰিহেনচিভ টেষ্ট চিৰিজ ল'ম বুলি ভাবিছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে, তেতিয়াহ'লে এডভাইছৰ ফালৰ পৰা এটা টেষ্ট চিৰিজ আগবঢ়োৱা হৈছে 999 ৰুপিছত এভেইলেবল আছে। এই টেষ্ট চিৰিজটোত কি হ'ব আপোনালোকৰ, ইয়াতে আপোনালোকে জেনেৰেল ষ্টাডিজ, জেনেৰেল নলেজ, কি বুলি কয়, মেথমেটিক্স, ডেছক্ৰিপটিভ, লগতে আপোনালোকৰ যোনকেইটা কোৰ্চ ছাবজেক্ট বা অপশ্যনেল ছাবজেক্ট আছে, মেথমেটিক্স, ষ্টেটিষ্টিক্স, একাউণ্টেঞ্চি, এই গোটেইখিনি ইনক্লুডেড আছে। আৰু APSC CCৰ প্ৰিলিমিনাৰী 2025ৰ যিহেতু নটিফিকেশ্যন 2 দিনতে ওলাব, এসপ্তাহৰ ভিতৰতে, এইটো মাহতে। চ' তাৰ কাৰণে এটা ক্ৰেছ কোৰ্চো আগবঢ়াইছে প্ৰিলিমিনাৰী 2025ৰ কাৰণে, এডভাইট আহিছে, এইটো আপোনালোকে ল'ব পাৰে। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত, তাতে ফেজ 1 ফুল কোৰ্চ জেনেৰেল ষ্টাডিজৰ কাৰণে আছে, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচ ৰেটিং ইয়াতে আছে। আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। জাষ্ট প্ৰত্যেক মাহৰ বিগিনিঙতে বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে। বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে। মাৰ্চ মাহটো চলি আছে, মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে এপ্ৰিলত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে হোৱাটছএপ নম্বৰ যোনটো দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী
দুটা তিনিটা কোৰ্চ একেলগে ল'ম বুলি ভাবিলেও কৈ দিব তেতিয়া প্ৰাইচটো কমি যাব আৰু 50% 60% ডিছকাউণ্ট পাই যাব চ' ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই পৰীক্ষাটোৰ লগত জড়িত এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম